ডিয়াৰগাঁৱৰ বালিদুৱা গাঁৱত কৃষিৰ এক অনন্য দৃশ্য প্ৰফেন লয়ঙৰ প্ৰচেষ্টাত গঢ়ি উঠিছে কৃষি বিপ্লৱ। মাছ পালনৰ লগতে শাক পাচলি খেতিৰেও স্বাৱলম্বী। ডিয়াৰগাঁৱৰ বালিদুৱা গাঁৱত কৃষিৰ ক্ষেত্ৰত এক অনন্য দৃশ্য দেখা পোৱা গৈছে। জেঠৰ তীব্ৰ ৰদকো অগ্ৰাহ্য কৰি মাটিৰ সৈতে একাত্ম হৈ পৰা মিচিং জনগোষ্ঠীয় সংগঠনৰ প্ৰাক্তন কেন্দ্ৰীয় সহ সম্পাদক, তিনিবাৰ TMPK জিলা সভাপতি আৰু বৰ্তমান গণশক্তিৰ জিলা সম্পাদক প্ৰফেন লয়ঙৰ প্ৰচেষ্টাত অঞ্চলটোত কৃষি বিপ্লৱৰ এক বাস্তৱ নিদৰ্শন উন্মোচিত হৈছে। প্ৰায় 5 বিঘা মাটিত কৰা ধান খেতিয়ে এইবাৰ সোণকুটি চপোৱাৰ সময়ত সোণালী ৰূপ ধাৰণ কৰিছে। সেউজীয়া পথাৰৰ মাজত বেলিৰ শেষ কিৰত পৰি ধাননি জিলিকি উঠা দৃশ্যই স্থানীয় লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। মূৰত জাপি হাতত কাঁচি লৈ লখিমী দাউনীৰ ব্যস্ততা আৰু সন্তুষ্টিৰ হাঁহিয়ে পথাৰৰ দৃশ্যক অধিক জীৱন্ত কৰি তুলিছে। কৃষিৰ সৈতে মিশ্ৰিত উদ্যোগ হিচাপে পুখুৰীত মাছ পালন আৰু শাক পাচলিৰ খেতিও একে সময়তে চলাই অহা হৈছে। আগতীয়া পৰিকল্পনা আৰু সমন্বিত কৃষি ব্যৱস্থাৰ জৰিয়তে এই উদ্যোগে স্বাৱলম্বিতাৰ এক সম্ভাৱনাময় পথ উন্মোচন কৰিছে বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে। এই কৃষি উদ্যোগে অঞ্চলটোৰ অন্য কৃষকৰ মাজতো উৎসাহ সৃষ্টি কৰিছে। প্ৰচাৰৰ পৰা আঁতৰত থাকি বাস্তৱ কামৰ জৰিয়তে সমাজলৈ উদাহৰণ দাঙি ধৰা প্ৰফেন লয়ঙৰ এই প্ৰচেষ্টাক স্থানীয় লোকসকলে আদৰণি জনাইছে। এইবাৰ কিন্তু অলপ ধানটো বেছিকৈ কৰিছোঁ, 5 বিঘা কৰিছোঁ। কি ধান মানে কি পদ্ধতি লগাইছিলে? এইটো বিপ্লৱ বুলিহে কৈছিলে, কিন্তু ইয়াত থলুৱা সঁচ, এইটো থলুৱা সঁচ। থলুৱা সঁচ। মই মানে বিশেষকৈ হাইব্ৰিডবিলাকৰ ওপৰত ইমান বিশ্বাসী নহয়। মই মানুহটো অলপ থলুৱা, গতিকে থলুৱাই মানে থলুৱা বিধ। এইটো আমাৰ গাঁৱলীয়া ভাষাত এইটো এনেও অৰুৱাই বুলি কয়। ইয়াত ধানটো মানে খাবলৈ, ভাতটো খাবলৈ ভাল, মানে ধানৰ চাউলৰ লগত। আৰু যিহেতু আপুনি এটা সংগঠনৰ বিশেষ দায়িত্বত আছে, আজি এইটো ৰূপত পথাৰত দেখিছোঁ, আহ্বান কি জনাব আমালৈ বা কেনেকুৱা অনুভৱ? আজি বুলি নহয়, মই আগৰ পৰাই কৈছোঁ, মোৰ জন্ম পথাৰৰ মাজত। মোৰ জন্ম পথাৰৰ মাজত, এতিয়া মোৰ ঘৰো পথাৰৰ মাজতে। গতিকে বাহন বুলি কি আছে, খেতিটো কৰিবই লাগিব। কাম খেতি আৰু এতিয়া যদি চোৱা যায়, চাকৰি কৰাসকলে চাকৰি কৰিব, কোনোবা ব্যৱসায় কৰে ব্যৱসায় কৰিব, কিন্তু খেতি কৰাসকলেতো খেতিয়ে কৰিব লাগিব। আৰু বেলেগ সংগঠন কেনেকুৱা চলিছে? সংগঠন চলি আছে, এতিয়াতো চবেই গম পায়। পাৱাৰতো আছোঁ, পাৱাৰত আছোঁ বুলিতো মই পথাৰখন এৰি গ'লে আজি আছোঁ কাইলৈ নাই, তাৰপিছত কি হ'ব আমাৰ? গতিকে খেতিটো আগৰ পৰা কৰি আছোঁ, কৰি থাকিম। মোটামুটি 5 বিঘা মাটিত মোৰ 12,000 টকা খৰচ হৈছে। আৰু এইটো 20 কুইণ্টেলমান ধান পাম বুলি ভাবিছোঁ। আৰু মানে খুব এইটো বৰ বেছি প্ৰডাকশ্যনটো কম হয় বুলি মই জানো, কিন্তু ইয়াৰ আচল কথাটো হৈছে ধানৰ মানে চাউলটো খাবলৈ ভাল বুলি সকলোৱে কয়। গতিকে খাবলৈ ভাল কাৰণে কৰিছোঁ। আৰু ঘৰৰ চাউল নহয় জানো? ঘৰৰ চাউল। যাৰ ভঁৰাল আছে তাৰ আকালো নাই বুলি কয়, যদি ভঁৰাল নহ'লে কিন্তু আকালটো বেছি হয়, মানে পইচা থাকিলেও মিছা। এতিয়াও দায়িত্বত আছোঁ। অহা কালিলৈ গুৱাহাটী যোৱাৰ কথা আছে। সভা সমিতিবিলাক চলি আছে, নিশ্চয় হ'ব। আৰু অনাগত প্লেনিংটো বহুত আছে। প্লেনিং বহুত আছে, বহুত আছে। এইবোৰ মানে কেৱল ৰাজনীতি পথাৰখনত বুলি প্লেনিং বুলি নহয়, আৰু মানে মানুহক কৰি দেখুৱাই যাবৰ কাৰণেও বহুত। মই আগতো হয়তো গম পাইছোঁ, ইয়াত প্ৰথম হয়তো ইয়াৰ নেমু খেতি ময়ে আছিলোঁ, 3.5 বিঘাকৈ কাজি নেমু কৰিছিলোঁ। গতিকে কৰি থাকোঁ। আৰু মাছ ঠিকে আছে? মাছ ঠিকে আছে। মাছ অহা সপ্তাহত ধৰিম বুলি ভাবি আছোঁ। মাছৰ দামো বাঢ়িছে বুলি গম পাইছোঁ। গতিকে আৰু মাছটো মই নিজেই বিকোঁ প্ৰায়। যিটো চাইলে সেইটো সকলোৱে গম পায়, প্ৰায় মই নিজে বিকোঁ। আমি আকৌ আমাৰ ফালৰ পৰা আপোনাক জনাইছোঁ শুভেচ্ছা। আমাৰ তৰফৰ পৰা আপোনালৈ পুনৰ আন্তৰিক শুভেচ্ছা লাগি থাকক। খেতি কৰিব লাগে, খেতি কৰাত একো আপত্তি নাই, কিন্তু মই এইবোৰ ইমান মানে ছ'চিয়েল মিডিয়া কিবা কিবি আপুনি আহিছে কাৰণে মোক সুধিছে কাৰণে কৈছোঁ, বা তুমি আহিছা কাৰণে। মই নহ'লে এইবোৰ মই এইবোৰত ইমান মোৰ মানে কিবা প্ৰচাৰ কৰিব লাগে বুলি নাভাবোঁ, কাৰণ বিশেষভাৱে নকৰোঁ, আগৰ পৰা কৰি আছোঁ, কৰি থাকোঁ। গতিকে আমিও বেলেগ এটা দিশলৈ গৈছিলোঁ, কিন্তু হঠাৎ আপোনাক দেখি পেলাই সোমাই দিলোঁ। একো নাই, এইটো কাৰণে ধন্যবাদ। এইটো লৈ একো নাই, কিন্তু মই বৰ বিশেষ এইবোৰ বহুত দেখোঁ। কেতিয়াবা কুকুৰা 5টা পুহি পেলাই মই এখন ফাৰ্ম কৰিছোঁ বুলিও মই ছ'চিয়েল মিডিয়াত দেখোঁ। বহুতক দেখোঁ ফিচাৰীটো মানে মাছ কিমান বিকে ঠিকনা নাই, কিন্তু ফিচাৰীটো দেখুৱাই ফিচাৰী কৰি আছে বুলি। মই গতিকে এইবোৰত মই বিশ্বাসী নহয়। নিজে কৰি পেলাই যিটো ৰাইজে দেখিব নহয়, কৰা নকৰাটো। গতিকে এইটোৱে কথা। আৰু ঠিকে আছে, কথাটো তেনেকুৱা নহয়। আজিকালি মই প্ৰচাৰবিলাক মানুহ অস্ত্ৰীয় প্ৰচাৰটো বেছি হ'ল। 5টা কুকুৰা পুহিব লিখিব, মই কুকুৰা ফাৰ্ম এখন কৰিছোঁ, চৰকাৰী লোন বিচাৰি ফুৰে। ফিচাৰী এটা কৰিব, কিমান মাছ হয় ক'ব নোৱাৰোঁ, ক'ব মোৰ ফিচাৰী এটা আছে বুলি। মই এইবোৰ বিশ্বাসী নকৰোঁ। মই প্ৰেক্টিকেলি যিটো হ'ব সেইটোৱে বিশ্বাস কৰোঁ। মানুহে যেতিয়া দেখিব, কোনোবা বহুতে দি থাকে ছ'চিয়েল মিডিয়াত আমুক কৈছোঁ, মই এইবোৰৰ প্ৰতি ইমান বিশ্বাসী নহয়। আপোনাৰ আগতে দেখোঁ ছ'চিয়েল মিডিয়া, কিন্তু বৰ্তমান আজি বহু দিনৰ পৰা দেখিবলৈ পোৱা নাই। ছ'চিয়েল মিডিয়াটো দেখিবলৈ দিয়া নাই। মই কৈছোঁ সেইটোৱে কথাটো, মানে নিজৰ ফেচবুক একাউণ্ট বা অন্যান্যবিলাক ইমান মেইনটেইন নকৰোঁ, কিন্তু কেতিয়াবা মিডিয়াই কভাৰেজ কৰে কিছু ক্ষেত্ৰত। এইবিলাকৰ ওপৰতে মিডিয়াই কেতিয়া কভাৰেজ কৰে, যেতিয়া চকুৱে দেখিব আজি তুমি আহিছা, তুমি মোক দেখিছা কাৰণে আহিছা।
দেখিছে কাৰণে আহিছা কিন্তু বহুত মানুহ আছে নিজে দি থাকে মানে কাৰোবাৰ পথাৰত গৈ পেলাই আকৌ ধান খেতি কৰিছোঁ বুলি মানে মই দেখি পাইছোঁ দেখোঁ তাৰমানে কেতিয়াবা ক'বলৈ বেয়া এই কথাবোৰ দেখোঁ তাৰমানে কোনোবা গৈ পেলাই 3টামান গাহৰি পুহি ক'ব মই ইমান ডাঙৰ এখন ফাৰ্ম এখন খুলিছোঁ এনেকুৱা কথাবিলাকৰ কাৰণে আচলতে মই মানে দিবলৈ টান নাপাওঁ এতিয়া মই 5 বিঘা কৰিছোঁ কোনোবাটো 50 বিঘা কৰিছোঁ 50 বিঘা কৰাজনো বহুতে দিয়া নাই গতিকে মই কি বুলি দি থাকিম তেনেকুৱা কথা ব্যুৰো ৰিপৰ্ট অংকুৰিত অসম।